1857 চনৰ সাম্ৰাজ্যবাদী ব্ৰিটিছ উপনিৱেশিকতাবাদৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ত গঢ়ি উঠা গণবিস্ফোৰণ আছিল ব্ৰিটিছ বিৰোধী ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন। ভাৰতীয় চিপাহীৰ অসন্তুষ্টিৰ ফলত সৃষ্টি হোৱা এই আন্দোলনৰ অন্য এটা নাম আছিল চিপাহী বিদ্ৰোহ। 1857 চনৰ পৰা 1947 চনৰ ভাৰত স্বাধীন হোৱাৰ এই সুদীৰ্ঘ সময়ছোৱাত ব্ৰিটিছ মুক্ত স্বাধীন ভাৰত গঢ়াৰ সপোন সংগ্ৰামত প্ৰতি বিভিন্ন মুক্তিযুঁজাৰু বীৰ বীৰংগনাৰ ত্যাগ আৰু অৱদানক আজি আমি এই স্বাধীনতা দিৱস উদযাপনৰ জৰিয়তে সশ্ৰদ্ধাৰে সোঁৱৰিছো, একাজলিৰ ভক্তি অঞ্জলি যাচিছো। 1857 চনৰ গণবিদ্ৰোহত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে গৰজি উঠা উত্তৰ প্ৰদেশৰ বাৰাণসী চহৰৰ বীৰংগনা নাৰী লক্ষ্মীবাই আছিল স্বয়ম্ভূ প্ৰতীক। মাৰাঠা শাসিত ঝান্সী ৰাণী লক্ষ্মীবায়ে অসীম পৰাক্ৰমেৰে ইংৰাজ সেনাৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহান নায়িকা হৈ পৰিছিল। স্বাধীন মনা দূৰদৰ্শনীয় অসীম সাহসী এইগৰাকী ঝান্সীৰ ৰাণী লক্ষ্মীবায়ে বীৰত্বৰে যুঁজি অৱশেষত মাত্ৰ 29 বছৰ বয়সতে ইংৰাজৰ হাতত কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়। আজিও ভাৰতবৰ্ষত এই মহিয়সীগৰাকী ত্যাগ আৰু সাহসৰ প্ৰতীক। ओ सदके मैं जावा मेरी दिल जानिया, मैं शीश झुकावा मेरी दिल जानिया, तेरे नाम जो कर जावा कम है वो। तू सारे जहां से प्यारी मेरे भारत की बेटी है, सारे जहां पे भारी मेरे भारत की बेटी, दिल जान है शान हमारी मेरे भारत की बेटी, जीती रहो जीतती रहो। আন এগৰাকী স্বাধীনতা যুঁজাৰু দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া স্বাধীনতাৰ প্ৰসংগত ব্ৰিটিছৰ লগত আপোচ নকৰা সংগ্ৰামী পুৰুষ পঞ্জাবী বীৰ ভগত সিং। দিল্লীৰ বিধানসভাত বোমা দলিওৱা, ব্ৰিটিছ বিষয়াক হত্যা কৰা আদি কেইবাটাও অপৰাধত দোষী সাব্যস্ত কৰি ইংৰাজ চৰকাৰে 1931 চনৰ 23 মাৰ্চত মাত্ৰ 23 বছৰ বয়সতে এই জনা স্বাধীনমনা বীৰ ভগত সিঙক ফাঁচি দি হত্যা কৰে। ভগত সিঙৰ লগত জড়িত আৰু অধিক জনপ্ৰিয় হোৱা শ্লোগান আছিল ইনকলাব জিন্দাবাদ। सर उठा के चले हमें हंस के विदा कर मां, लाल है हम तेरे याद करना हमें, ढोल ताश बजा कर मां। है मेरी ज़मीं अफसोस नहीं जो तेरे लिए सौ दर्द सहे, महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे न रहे। मेरी ज़मीं महबूब मेरी, मेरी नस नस में तेरा इश्क बहे, फीका न पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे। तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू, तेरी नदियों में बह जावा तेरे खेतों में लहरावा, इतनी सी है दिल की आरज़ू। শোণিতপুৰ জিলাৰ গহপুৰত জন্মগ্ৰহণ কৰা কনকলতা বৰুৱা আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অসমৰ প্ৰথম মহিলা শ্বহীদ। এইগৰাকী বীৰংগনা গাভৰু
কনকলতাই 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ আৰক্ষী চকীত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ ওলোৱা এক বৃহৎ সমদল সমূহৰ পৰা নেতৃত্ব দিছিল। পুলিচৰ বাধা সাৱধান বাণীকো নেওচি কনকলতাই অৱশেষত আৰক্ষীৰ বন্দুকৰ গুলী বুকু পাতি লৈ জীৱন উৎসৰ্গা কৰিছিল। কৃষক পৰিয়ালৰ দুহিতা কনকলতা আজিও আমাৰ বাবে সাহস আৰু ত্যাগৰ বাবে অনুপ্ৰেৰণা উৎস সৰ্বস্ব। ওলায়া সজাগ জনতা ওলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক মুখৰে সেনাপতি থমকি জিৰালে কিনো হব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি পৰিম নাকো গৈ ওলায়া সজাগ জনতা ওলায়া পোহৰ আনুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক